আমালৈকে বেয়া খবৰ আছে ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে এতিয়া নতুনকৈ মাইনমাৰৰ পৰা চাংলাঙৰ পৰা তিনচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে যোৱা এক মাহত যথেষ্ট ড্ৰাগ ধৰিছে বিশেষকৈ গুৱাহাটীতে আমি এটা কনসাইনমেন্ট ধৰিছো প্ৰায় 80 কোটি টকাৰ যেটো ৰেডি হৈ আছে পাঞ্জাবত যোৱাৰ কাৰণে গতিকে সদায় মই টুইটাৰ দিয়ে থাকো প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছো কিন্তু এটো বহুত ডাঙৰ এটা মিনাঞ্জ হয় কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলো 10 জনে মিলি ইমান পকেটত লৈ ললেই 10 কোটি টকা ওলাই গল গতিকে এটো এটা বহুত ডাঙৰ মিনাঞ্জ এটা কিন্তু যথেষ্ট প্ৰচেষ্টা চলি আছে যাতে আমি এই ৰাস্তাটো বন্ধ কৰিব পাৰো কিন্তু এটা আমালৈকে বেয়া খবৰ আছে ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে এতিয়া নতুনকৈ মাইনমাৰৰ পৰা চাংলাঙৰ পৰা তিনচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে যেটো অৰুণাচল আৰু মাইনমাৰ সীমান্ত আগতে ড্ৰাগছ আহিছিল মিজোৰাম মাইনমাৰ মণিপুৰ মাইনমাৰ অৰুণাচল মাইনমাৰ বৰ্ডাৰ দি আহা নাছিলে কিন্তু যোৱা কিছুদিনত আমি তিনচুকীয়া ড্ৰাগছ ধৰিছো আৰু পেডলাৰ বিলাকে আমাক কোৱা মতে চাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে যেটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা কঢ়িয়াই আনিছে